নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো বহুত ভাল খবৰ আৰআৰবিৰ ফালৰ পৰা পুনৰ সিবিটি ৰিজাল্ট মুকলি কৰিলে তো এইখন হৈছে ৰিজাল্ট শীটখন তো ইয়াতে আপোনালোকে যদি চাই আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা এই ৰিজাল্টখিনি মুকলি কৰিছে তো ইয়াতে চাব পাৰে ৰিজাল্ট অফ কম্পিউটাৰ বেসড টেষ্ট অৰ্থাৎ সিবিটি তো ইয়াতে আপোনাক কোন কেইটা পদৰ ৰিজাল্ট মুকলি কৰিছে সেইখিনি দেখুৱাই দিছো তো ইয়াতে আপোনালোকে চাব পাৰে RPF SI তো কেইদিনমান আগতে আপোনালোকৰ RPF SI ৰ CBT এক্সাম অনুষ্ঠিত হৈ গৈছিল আৰু সেই পদখিনিৰ CBT ৰিজাল্টখিনি আপোনাক ঘোষণা কৰিছে তো ইয়াতে আপোনালোকে যদি চাই কম্বাইন্ড লিষ্ট অফ শৰ্ট লিষ্ট ক্যান্ডিডেট APR PET PMT ফৰ দা পোষ্ট অফ RPF SI তো ইয়াতে আপোনালোকৰ নিজৰ ৰোল নম্বৰটো আছে নে নাই এবাৰ ভালদৰে চেক কৰি চাই লব তো ইয়াতে যথেষ্টখিনি ক্যান্ডিডেটৰ ৰোল নম্বৰ দিয়া আছে তো টোটাল ইয়াতে আমি যদি চাও টোটাল ক্যান্ডিডেট শর্টলিস্ট কৰিছে 4527 জন ঠিক আছে তো আপোনালোকে চাও পাৰে আৰু কাট অফ কিমান গল সেইখিনো আপোনালোকক মই দেখুৱাই দিছো আৰু এইখন হৈছে কাট অফ লিষ্টখন তো ইয়াতে আপোনালোকে পোষ্টৰ নামটো চাব পাৰে সাব ইন্সপেক্টৰ তো আনৰিজাৰ্ভ ক্যাটেগৰী লগতে SC ST OBC EWS তো ইয়াতে ফিমেলৰ ক্ষেত্ৰত দিয়া আছে ইয়াতে মেলৰ ক্ষেত্ৰত দিয়া আছে তো সকলোখিনি আপোনালোকে ইয়াতে কাট অফখিনি চাব পাৰে তো যথেষ্টখিনি কম কাট অফ গৈছিল RPF সাব ইন্সপেক্টৰ আৰু ইয়াৰ পিছতে আপোনালোকৰ RRBৰ ফালৰ পৰা মুকলি কৰা RPFৰ ফালৰ পৰাই মুকলি কৰা যিখিনি কনিষ্টবল পদ আছে সেই পদখিনিৰ অতি কম দিনৰ ভিতৰতে আপোনালোকৰ CBT অনুষ্ঠিত কৰিব তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিওখিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ